এক্সারসাইজ R3 এর কোশ্চেন 7 উৎপাদক বিশ্লেষণ পদ্ধতিরে ঘনমূল নির্ণয় করা। কোশ্চেন 1 অবধি আছে 3375। তো ইয়ার আমি উৎপাদক লিয়াম প্রথমতে, যেহেতু হেকত 5 আছে তেনেহলে কি হেৰে ভাগ যাব 5। 33 এর মাজত কিমান বাৰ যায় 6 বাৰ, 6 5 জাৰ 30 থাকিল কিমান 3 আৰু হল 7। 35 এর মাজত কিমান বাৰ যাব 7 বাৰ, 3 7 জাৰ 35 থাকিল কিমান 2 2 আৰু 5 25। 25 এর মাজত কিমান বাৰ যায় 5 বাৰ, 6 এর মাজত কিমান বাৰ যায় 1, ইয়াতে থাকিল 1 1 আৰু 7 17 17 এর মাজত 3 বাৰ, 17 এর মাজত 3 বাৰ গলে 15 থাকিল কিমান 2 2 আৰু 5 25 25 এর মাজত আকৌ 5। এতিয়া আকৌ 5 এর হৰণ কৰিম, 5 এর হৰণ কৰিলে কিমান যাব 2 বাৰ, কিমান হল 10 থাকিল কিমান 3 আৰু 5 5 35 এর মাজত 7 বাৰ, 3 ইয়ার মাজত কিমান বাৰ যাব 9 বাৰ, 3 9 জাৰ 27 3 ইয়ার মাজত কিমান বাৰ যাব 3 ইয়ার মাজত কিমান বাৰ যাব 3 বাৰ। তেনেহলে আমি ইয়াৰ ঘনমূল উলিয়াও। কি হব 5 কেইটা আছে 5 তিনিটা আছে আৰু 3 কেইটা আছে 3 ও তিনিটা আছে। কিউব দুটাৰে কিউবৰ লগত এটো ক্যান্সেল হৈ গল 5 * 3 5 * 3 কিমান হৈ গল 15। নেক্সট কোশ্চেন টুত কি দিয়া আছে 4913 4913 এটো হল 17 ৰে 49 এর মাজত কিমান বাৰ যাব 3 বাৰ না যায়, 3 বাৰ গলে 51 2 বাৰ যাব 34। 9 এর পৰা 4 মাইনাস কৰা 5 হ'ব আৰু ইয়াতে আহিল 1 এক ঘৰ নামি আহিব। এতিয়া চোৱা 8 বাৰ যাব নেকি চাগে 8 5 জাৰ 56 থাকিল 5 8 1 জাৰ 8 আৰু 5 3 14 হয় 8 বাৰ যাব 1 3 6 হৈ গল। 11 এর পৰা 6 মাইনাস কৰিলে কি হ'ব 5 ইয়াতে থাকিল 4 4 এর পৰা 3 মাইনাস কৰিলে 1 আৰু ইয়াতে থাকিল 3 এইবাৰ যাব 9 বাৰ 2 8 9 এটোৰ মাজত 17 17 বাৰে যাব 17 * 17 28 9 হৈ যাব। তেনেহলে আমি ঘনমূল উলিয়াম কার ঘনমূল 4913 এর ঘনমূল 17 কেইটা আছে তিনিটা কিউব হৈ গল 3 8 3 ক্যান্সেল থাকিল 17। কোশ্চেন নাম্বার 3 কি আছে 9261 ইয়ার আমি প্রথমতে উৎপাদক উলিয়াইলো 3 রে যাব 9 এর মাজত কিমান 3 বাৰ 2 এর মাজত না যায় 0 26 26 এর মাজত 26 26 এর মাজত কিমান যাব 8 26 8 3 জাৰ 24 থাকিল কিমান 2 আৰু 1 21 21 এর মাজত আমার 7 বাৰ যাব। নেক্সট 3 রে হরণ কৰিম আমি 1 বাৰ 0 এর মাজত 0 8 এর মাজত কিমান বাৰ যাব 2 বাৰ 6 থাকিল কিমান 2 2 আৰু 7 27 27 এর মাজত 9 বাৰ যাব। 3 রে 10 এর মাজত কিমান বাৰ যায় 3 বাৰ 3 3 গুণ 9 হল 1 থাকিল 1 আৰু 2 কিমান হ'ব 12 12 এর মাজত আমার কি হ'ব 4 3 4 গুণ 12 হৈ গল থাকিল কিমান 9 9 এর মাজত আমার কিমান বাৰ যাব 3 ইয়াতে 7 দি যাব 34 এর মাজত 7 কিমান বাৰ যায় 4 বাৰ 34 4 7 জাৰ 28 34 এর পৰা 28 মাইনাস কৰিম মাইনাস কৰিলে কি হ'ব আমার 6 আহিব 6 আৰু 3 63 63 মাজত কিমান বাৰ যায় 9 বাৰ যাব 7 49 এর মাজত 7 7 বাৰ যায়। তেনেহলে আমি কি লিখিম 9261 সো ইয়াতে 3 কেইটা আছে 3 তিনিটা আছে আৰু 7 কেইটা আছে 7 ও তিনিটা আছে কি হ'ব ক্যান্সেল যাব 3 * 7 3 * 7 কিমান হ'ব 21 হ'ব। নেক্সট কোশ্চেন নাম্বার 4 কি দিয়া আছে 13824 ইয়ার আমি উৎপাদক উলিয়াই চাও হেখর দুটা 6 এর যায় 4 এর যায় তার মানে 4 এরও ভাগ যাব এটু
6 ৰেও যাব 6 ৰে দেউ সৰু কৰিলো 13 ৰ মাজত কিমান বাৰ যাব দুইবাৰ সোয়া 2 ৰেও কৰিব পাৰা কিন্তু বহুত দীঘল হৈ যাব 12 থাকিল কিমান 1 1 আৰু 8 18 18 ৰ মাজত 6 কিমান বাৰ যাব 3 বাৰ 2 ৰ মাজত 6 না যায় 0 24 24 ৰ মাজত 4 বাৰ যাব আকৌ আমি 6 ৰে ভাগ দিম 23 ৰ মাজত 6 কিমান বাৰ যাব 3 বাৰ হল কিমান 18 মাইনাস কৰিলে কি হ'ব 5 হ'ব 5 আৰু 0 50 কিমান বাৰ যাব 8 বাৰ 8 আৰু 6 ইনটু কৰিলে 48 থাকিল কিমান 2 2 আৰু 4 24 হল 24 ৰ মাজত কিমান 6 কিমান বাৰ যায় আকৌ 4 বাৰ যাব ইয়াতে আকৌ 6 ৰে হৰণ কৰিম 6 ৰে কিমান বাৰ যাব 6 বাৰ কিমান হ'ব 36 থাকিল কিমান 2 2 আৰু 4 24 ৰ মাজত কিমান বাৰ যাব 4 বাৰ যাব এতিয়া আমি 4 ৰে হৰণ কৰিম 6 ৰ মাজত 1 বাৰ থাকিল কিমান 2 4 24 ৰ মাজত 6 বাৰ যাব আকৌ 4 ৰে 16 ৰ মাজত 4 বাৰ গল তেনে আমি কি লিখিম ইয়াৰ আমাৰ বৰ্গমূল উলিয়াব লাগে কি 6 কেইটা আছে 6 তিনিটা আছে 4 কেইটা আছে 4 তিনিটা আছে তেনে এই দুটা তিনি ইয়াৰ লগত কেনসেল হৈ গল 6 * 4 কিমান হ'ব 24 ভিডিওটো পজ কৰি লিখি লোৱা আৰু যদি ভিডিওটো চাই ভাল পাইছা তেনে হলে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিও